নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 7ৰ সাধাৰণ বিজ্ঞানৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন এই চেপ্টাৰটো আলোচনা কৰিম। যিহেতু এইটো চেপ্টাৰ তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টত আহিব আৰু এক্সাম বহুত সোনকালে আহিয়ে পাইছে, সেইকাৰণে বহুত ধুনীয়াকৈ এই চেপ্টাৰটো পঢ়া আৰু কোনকেইটা কুৱেশ্যন অলপ বেছি ইম্পৰ্টেণ্ট হয় পঢ়িবই লাগিব তোমালোকে, সেইকেইটা মই কৈ যাম। প্লিজ ভিডিঅ'টো শেষৰলৈকে চাই যাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ইম্পৰ্টেণ্ট হয়, বেছি ইম্পৰ্টেণ্ট হয়, মানে ইয়াৰ পৰা অলপ বেছি কুৱেশ্যন অহাৰ চান্স আছে। তো ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে, তলৰ প্ৰক্ৰিয়াবোৰত জড়িত হোৱা পৰিৱৰ্তনবোৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হিচাপে শ্ৰেণী বিভাজন কৰা। ক্ৰিয়াবিলাক এইবিলাক মানে কি পৰিৱৰ্তন হয়? উদ্ভিদে যে সালোক সংশ্লেষণত খাদ্য প্ৰস্তুত কৰে, এইটো কি পৰিৱৰ্তন হয়? ৰাসায়নিক পৰিৱৰ্তন। পানী শ্ৰেণী দ্ৰৱীভূত কৰাটো ভৌতিক পৰিৱৰ্তন। পিছত কয়লাৰ দহন, এইটো ৰাসায়নিক পৰিৱৰ্তন। মমৰ গলন, এইটো মম হ'ব, মমৰ গলন ভৌতিক পৰিৱৰ্তন। মনত ৰাখিবা কোনবিলাক ভৌতিক পৰিৱৰ্তন, কোনবিলাক ৰাসায়নিক। এলুমিনিয়াম ধাতু কবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো, এলুমিনিয়ামৰ ধাতু কবাই এলুমিনিয়াম যে পাতল এলুমিনিয়াম তৈয়াৰ কৰে, এইটো ভৌতিক পৰিৱৰ্তন। খাদ্যৰ পাচন ক্ৰিয়া, খাদ্যৰ পাচন ক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন। 2 নম্বৰ কি লিখিব কৈছে, তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। যদি কোনো উক্তি মিছা হয় শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা। তলৰ উক্তিবোৰ সঁচা নে মিছা আমাক লিখিব কৈছে। কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন, এইটো মিছা। কাঠ এডাল কাটি টুকুৰা টুকুৰি কৰাটো ৰাসায়নিক পৰিৱৰ্তন নহয়, এইটো ভৌতিক পৰিৱৰ্তন হয়। তাৰপিছত পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিৱৰ্তন। পাতৰ পৰা পাতবিলাক পচি পচি যে সাৰ উৎপন্ন হয়, এইটো ভৌতিক পৰিৱৰ্তন বুলি কৈছে। নহয়, এইটো ৰাসায়নিক পৰিৱৰ্তন হয়। দস্তালেপিত লৰ নলীত সহজে মামৰে নধৰা, দস্তালেপিত লৰ নলীত সহজে মামৰে নধৰে, এইটো সঁচা হয়। যদি দস্তালেপন কৰা হয় তেতিয়াহ'লে মামৰে নধৰে সহজে। ল' আৰু মামৰ একেবিধ পদাৰ্থ, ল' আৰু মামৰ একেবিধ পদাৰ্থ নেকি? নহয়, মিছা। লতহে মামৰ ধৰে। জলীয় ভাৱ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন নহয়, জ্বলিত ভাৱ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন নহয়, এইটো ভৌতিক পৰিৱৰ্তন হয়। তলত দিয়া উক্তিবোৰৰ খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিব দিছে। চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে কেলছিয়াম কাৰ্বনেট প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয়। বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি? ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। বেকিং ছ'ডাৰ ৰাসায়নিক নাম ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। তাৰপিছত লত মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ'ল ৰং কৰা বা দস্তালেপন পদ্ধতি ব্যৱহাৰ কৰা, এই দুটা। যিবোৰ পৰিৱৰ্তন মাত্ৰ পদাৰ্থৰ ভৌতিক ধৰ্মৰহে পৰিৱৰ্তন হয়। ডি নম্বৰ কি এনচাৰ হ'ব? ভৌতিক এনচাৰ হ'ব। তাৰপিছত যিবোৰ পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় সেইবোৰক ৰাসায়নিক পদাৰ্থ বোলে। তোমালোকে মনত ৰাখিবা যে যিবিলাক পৰিৱৰ্তনত নতুন আৰু এটা পদাৰ্থৰ উৎপন্ন হৈছে সেইটো ৰাসায়নিক পৰিৱৰ্তন। ধৰি লোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়া, সালোক সংশ্লেষণতে খাদ্য প্ৰস্তুত হৈছে, এইটো ৰাসায়নিক। আৰু পানী ভাৱ হৈ উৰি গৈছে, পানী এটা ভাৱ হৈ উৰি গৈছে, এইটো নতুন পদাৰ্থ সৃষ্টি হৈছে নেকি? পানী আগৰে পৰাই আছিল, সেইটো ভাৱ হৈ উৰি গৈছে, সেইকাৰণে এইটো ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। এতিয়া গম পালা ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন কাক বোলে। নম্বৰ কি কৈছে, যেতিয়া বেকিং ছ'ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয় তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি এটা গেছ ওলাই আহে, এইটো কি প্ৰকাৰৰ পৰিৱৰ্তন ব্যাখ্যা কৰা। যেতিয়া তোমালোকে পৰীক্ষা কৰি চাবা বেকিং ছ'ডাক নেমুৰ ৰসৰ সৈতে মিলালে বুৰবুৰণিৰ সৃষ্টি হয় আৰু কি গেছ উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড। যেতিয়া বেকিং ছ'ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয় তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে, এই গেছটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ। আৰু এইটো কি পৰিৱৰ্তন হয়? ৰাসায়নিক পৰিৱৰ্তন হয়। ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। তাৰপিছত মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনেই সংঘটিত হয়। মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন দুয়োটাই সংঘটিত হয়। মমটো জ্বলি যায়, সেইটো হ'ল ভৌতিক পৰিৱৰ্তন। আৰু জুই উৎপন্ন হয় যে, মানে অক্সিজেন এইবিলাক উৎপন্ন হয়, সেইকাৰণে এইটো কি হয়? কাৰ্বন ডাই অক্সাইড এইবিলাক উৎপন্ন হয়, সেইকাৰণে এইটো ৰাসায়নিক পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনবোৰ চিনাক্ত কৰা। সচৰাচৰ দেখি থকা আন উদাহৰণ দিয়া য'ত ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন দুয়োটাই সংঘটিত হয়। আৰু আমাক উদাহৰণ দিব দিছে য'ত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱৰ্তনেই হয় এটা বস্তুতে। এইবিলাক জ্বৰ তলত ব, এইবিলাক অসমীয়া টাইপে এনেকুৱা ধৰণৰ পৰিৱৰ্তনবিলাক হৈ যায়।
ফাৰ্ষ্ট মমবাতি এডাল জ্বলালে দুটা পৰিৱৰ্তনেই সংঘটিত হয়। ভৌতিক পৰিৱৰ্তনটো হৈছে গলি যোৱা মমখিনি যে গলি গৈছে সেইটো ভৌতিক। তাৰপিছত ৰাসায়নিক পৰিৱৰ্তনটো হৈছে জ্বলি যোৱা মমৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইড আৰু পোহৰ উৎপন্ন হয়। মমটো যে গলি গৈছে তাৰ পৰা কি উৎপন্ন হৈছে? জ্বলি যোৱা মমৰ পৰা কি উৎপন্ন হৈছে? কাৰ্বন ডাই অক্সাইড। অক্সিজেন যোগ হৈ মানে জ্বলি গৈছে, জুইৰ পৰা কি হয়? কাৰ্বন ডাই অক্সাইড আৰু পোহৰ উৎপন্ন হৈছে, সেইকাৰণে এইটো ৰাসায়নিক পৰিৱৰ্তন। তাৰপিছত সচৰাচৰ দেখি থকা আন এটা উদাহৰণ হৈছে খাদ্য হজম। খাদ্য হজম হোৱাটো ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন দুয়োটাই হয়। ভৌতিক পৰিৱৰ্তনটো হৈছে ডাঙৰ খাদ্য অণুবোৰ সৰুলৈ ভাঙি যোৱা, এইটো ভৌতিক। আৰু ৰাসায়নিক পৰিৱৰ্তন হৈছে HCl আৰু এনজাইমৰ কাৰ্যৰ দ্বাৰা খাদ্য হজম। HCl আৰু এনজাইমৰ কাৰ্যৰ দ্বাৰা খাদ্য হজম, এইবিলাক পদাৰ্থ উৎপন্ন হয়, খাদ্য হজম হয়, এইটো ৰাসায়নিক পৰিৱৰ্তন। এনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। দৈ প্ৰস্তুত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন বুলি কেনেদৰে দেখুৱাবা? আমাক ৰাসায়নিক পৰিৱৰ্তন হ'লে এটা নতুন বস্তু উৎপন্ন হয়। প্ৰস্তুত হোৱা দৈ এটা ৰাসায়নিক পৰিৱৰ্তন হয়, কাৰণ দৈ গাখীৰলৈ ঘূৰাই নিব নোৱাৰি। কাৰণ দৈ টোটেলি এটা নতুন বস্তু, এই দৈক আৰু আমি গাখীৰলৈ পুনৰ ঘূৰাই নিব নোৱাৰি। আৰু গাখীৰ আৰু দৈৰ ৰাসায়নিক ধৰ্ম বেলেগ বেলেগ হয়। আৰু গাখীৰৰ যিটো ধৰ্ম আছিল সেইটো দৈৰ ধৰ্মৰ লগত টোটেলি বেলেগ হয়। তাৰ মানে আমি কি বুজি পালোঁ যে এটা নতুন বস্তু উৎপন্ন হৈছে, তাৰ মানে এইটো ৰাসায়নিক পৰিৱৰ্তন। তাৰপিছত কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাক দুটা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন বুলি ধৰা হয়। কিয়? কাঠৰ দহন আৰু কাঠ কাটি সৰু টুকুৰা কৰা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন। কাঠ কটা হৈছে ভৌতিক পৰিৱৰ্তন। কাঠ কটাটো হৈছে ভৌতিক পৰিৱৰ্তন, জাষ্ট সৰু সৰু কৰা হয়, কাৰণ ইয়াত কাঠৰ প্ৰকৃতি সলনি নকৰে, অকল আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হয়। কাঠটো যেনেকুৱা কাঠ তেনেকুৱাই আছে, জাষ্ট এইটো সৰু হৈছে আকাৰ আৰু আকৃতি, আৰু একো নতুন পদাৰ্থ সৃষ্টি নকৰে, সেইকাৰণে এইটো কি হয়? ভৌতিক পৰিৱৰ্তন হয়। আৰু কাঠৰ দহন, কাঠ জ্বলি যোৱাটো এইটো ৰাসায়নিক হয়, কাৰণ তাৰ পৰা কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড আৰু তাপ উৎপন্ন হয়। আনহাতে কাঠ জ্বলোৱাটো কি হয়? ৰাসায়নিক, এইটো য'ত তলত ব। যিহেতু কাঠ কয়লালৈ ৰূপান্তৰিত হয়, এইবিলাক কি হয়? কাঠটো জ্বলি ছাই হয়, কয়লালৈ ৰূপান্তৰিত হয়, আৰু কাৰ্বন ডাই অক্সাইড মুক্তি হয় আৰু তাপো উৎপন্ন হয়, সেইকাৰণে কাঠৰ দহনটো হ'ল ৰাসায়নিক পৰিৱৰ্তন। কপাৰ ছালফেটৰ স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা। কপাৰ ছালফেটৰ স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয়? ইম্পৰ্টেণ্ট হয়। কপাৰ ছালফেটৰ স্ফটিক স্ফটিকৰণ পদ্ধতিৰে তৈয়াৰ কৰা হয়। স্ফটিকৰণ পদ্ধতিৰে কপাৰ ছালফেটৰ স্ফটিক প্ৰস্তুত কৰা হয়। লৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্ৰক্ৰিয়া ৰোধ কৰে বুজাই লিখা। লৰ গেট এখন ৰং কৰিলে লৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প, পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে। লৰ বস্তুবোৰ যদি আমি বাহিৰত পেলাই ৰাখোঁ তেতিয়াহ'লে জলীয় বাষ্প, পানী আৰু অক্সিজেন এইবিলাক বায়ুমণ্ডলততো থাকেই, এইবিলাকৰ লগত লগ হৈ কি হয়? মামৰে ধৰে। লৰ গেট এখন ৰং কৰিলে এই ৰঙে লৰ ওপৰত প্ৰলেপ বা আৱৰণৰ দৰে কাম কৰে। আৰু যদি ৰং কৰোঁ, এইটো লৰ ওপৰত এটা আৱৰণৰ দৰে কাম কৰে, আৰু পানী জলীয় বাষ্পৰ পৰা লগ আঁতৰাই ৰাখে, ফলত মামৰে নধৰে। এনেদৰেই ৰং কৰি লৰ গেট এখন মামৰে ধৰাৰ পৰা ৰোধ কৰিব পাৰি। তাৰপিছত মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলবোৰ সামগ্ৰী বেছি সোনকালে মামৰি ধৰে কিয়? মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত, যদি মৰুভূমিত এটা লৰ বস্তু ৰাখোঁ আৰু সাগৰৰ পাৰত যদি ৰাখোঁ, তেতিয়াহ'লে সাগৰৰ পাৰতটো বহুত জলদি মামৰে ধৰিব, কাৰণ সাগৰৰ পাৰত জলীয় বাষ্পটো বেছি পাব। লৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প, পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে। মৰুভূমি অঞ্চলতকৈ সাগৰৰ উপকূলীয় অঞ্চলত আৰ্দ্ৰতা বেছি হয়, অৰ্থাৎ বায়ুত জলীয় বাষ্পৰ পৰিমাণো অধিক হয়, সেয়েহে পানীত লৰ সামগ্ৰীবোৰত বেছি সোনকালে মামৰি ধৰে। যিহেতু সাগৰ আছে, সাগৰত আৰ্দ্ৰতা মানে ঠাণ্ডা ঠাণ্ডা পানী অলপ মানে তিতা ভাৱটো বেছি থাকে। সাগৰৰ পানীখিনি ৰ'দত গৰম হয়, এইটো ভাৱ হয়, মানে জলীয় বাষ্পটো বেছি থাকে, আৰু জলীয় বাষ্প য'ত বেছি থাকে ত'ত মামৰে বেছি সোনকালে ধৰে। তাৰপিছত 11 নম্বৰ, পাকঘৰত আমি ব্যৱহাৰ কৰা গেছবিধৰ নাম হ'ল তৰলীকৃত পেট্ৰলিয়াম গেছ, LPG, লিকুইফাইড পেট্ৰলিয়াম গেছ। চিলিণ্ডাৰত এই জুলীয়া অৱস্থাত থাকে। যেতিয়া চিলিণ্ডাৰৰ পৰা ওলাই আহে ই গেছলৈ পৰিৱৰ্তন হয়। পৰিৱৰ্তন A আৰু তেতিয়া ই জ্বলে। পৰিৱৰ্তন B। এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া।
পৰিৱৰ্তন এ আৰু পৰিৱৰ্তন বি মানে পৰিৱৰ্তন 2 নম্বৰটো শুদ্ধ হ'ব ই বি এটা ৰাসায়নিক পৰিৱৰ্তন এই পৰিৱৰ্তন কোনটো বুজাইছে যিটো মানে বাহিৰলৈ চিলিণ্ডাৰৰ পৰা বাহিৰলৈ ওলাই আহিলে তৰলীকৃত গেছটো গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয় এইটোক এ পৰিৱৰ্তন বুলি কৈছে এইটো জাষ্ট গেছৰ পৰিৱৰ্তন হৈছে একো নতুন বস্তু উদ্ভৱ হোৱা নাই সেইকাৰণে এইটো কি হ'ব ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন কি বুলি কৈছে যিটো বস্তু মানে জুই জ্বলি উঠাটোক কি পৰিৱৰ্তন বুলি কৈছে জুই জ্বলি উঠিছে এলপিজিৰ পৰা জুই জ্বলি উঠিছে তাৰ মানে এইটো ৰাসায়নিক পৰিৱৰ্তন ইয়াত কি কৈছে এ এটা ৰাসায়নিক পৰিৱৰ্তন নেকি নহয় এইটো ভৌতিক পৰিৱৰ্তন হয় আৰু বি টো ৰাসায়নিক পৰিৱৰ্তন হয় তাৰ মানে বি এটা ৰাসায়নিক এ আৰু বি উভয় ৰাসায়নিক নহয় এইটো বি 2 নম্বৰ এনসাৰটো শুদ্ধ হ'ব পিছত অবায়বীয় বেক্টেৰিয়াই প্ৰাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ উৎপন্ন কৰে বেক্টেৰিয়াই কি কৰে পেলনীয়া বস্তুৰ পৰা জৈৱ গেছ বায়োগেছ উৎপন্ন কৰে এইটো পৰিৱৰ্তন এ এই জৈৱ গেছ ইন্ধন হিচাপে জ্বলোৱা হয় এইটো পৰিৱৰ্তন বি টো কি হ'ব ৰাসায়নিক পৰিৱৰ্তন আৰু পৰিৱৰ্তন এ টো কি হ'ব পেলনীয়া বস্তুৰ পৰা জৈৱ গেছ এইটোও ৰাসায়নিক পৰিৱৰ্তন হ'ব সেইকাৰণে এইটোৰ এনসাৰ কি হ'ব প্ৰক্ৰিয়া এ আৰু বি উভয়ে ৰাসায়নিক পৰিৱৰ্তন দুয়োটাতে নতুন বস্তুৰ উদ্ভৱ হৈছে আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল তোমালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মোক অলপ হেল্প কৰা আৰু তোমালোকৰ নিজৰ ফ্যামিলি মেম্বাৰ বা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা চেনেলটো মোৰ থ্যাংক ইউ